সঁচাকৈ জমৰ যতনাই হয়। আমি আজিতো বৰষুণ বুলি এটা এক্সকিউজ আছে যে বানপানী হৈছে বুলি, কিন্তু বেলেগ সময়তো আমাৰ অহা যোৱা কৰিবলৈ বহুত বেছি কষ্ট হয় মানে। নাও এদি যদি পৰি যায়, যদি ল'ৰা ছোৱালী কিবা হৈ যায়, কোনে ৰিস্ক ল'ব? প্ৰথম কামটো চৰকাৰৰ হৈছে জিকাৰ পিছত ৰাস্তা ঘাটটো নিৰ্মাণ কৰা। সঁচাকৈ জমৰ যতনাই হয়। আমি আজিতো বৰষুণ বুলি এটা এক্সকিউজ আছে যে বানপানী হৈছে বুলি, কিন্তু বেলেগ সময়তো আমাৰ অহা যোৱা কৰিবলৈ বহুত বেছি কষ্ট হয় মানে। ইয়াৰতো এইটো ৰাস্তাটো ভঙা আৰু তাততো ইয়াৰ পৰা যেনেকৈ যোৱা ৰাস্তাটো আছে সেইটো বহুত বেয়া। চৰকাৰে ইয়াত আহিব লাগিব, চাব লাগিব। আমাক যেনেকৈ ইয়াতে নিযুক্তি দিছে, নিযুক্তি দিয়াৰ আগতে এবাৰ চাব লাগিব যে ৰাস্তাৰ অৱস্থা কেনেকুৱা, মানুহবিলাকৰ ঘৰত চাওক এতিয়া কেনেকৈ অহা যোৱা কৰি আছে। নাও এদি যদি পৰি যায়, যদি ল'ৰা ছোৱালী কিবা হৈ যায়, কোনে ৰিস্ক ল'ব? তো চৰকাৰে চাব লাগে। ৰাস্তা ঘাটবিলাক প্ৰথম কামটো চৰকাৰৰ হৈছে জিকাৰ পিছত ৰাস্তা ঘাটটো নিৰ্মাণ কৰা। তো সেইটো কামটো কৰিব লাগে চৰকাৰে, চাব লাগে, নিৰীক্ষণ কৰিব লাগে। আচলতে ভয়ংকৰভাৱে যাতায়াত কৰিব লগা হয়। হয়। এতিয়া তাৰ পৰা ইয়াত আহিলে এতিয়া নদীৰ কথা কোনে কি ক'ব পাৰে? যদি নাওদি কিবা হৈয়ে যায়, কোনে ৰিস্ক ল'ব? সেইটো ন কথাটো। সেইকাৰণে অলপ অসুবিধা হয়। ৰাস্তা ঘাটৰটো অলপ চাই চিতি কৰিব লাগে মানে চৰকাৰৰ। সেইটোৱে আহ্বান জনাইছোঁ যে আহি পেলাই এবাৰ চাওক বা কাৰোবাক হ'লে পঠাই পেলাই চাওক, চাই পেলাই কওক যে মানে কেনেকুৱা ৰাস্তা দি আমি আহোঁ। ৰাস্তাটো বনাই দিব লাগে। পিছখন শৰণ দি আহিব লগা হৈছে। আজি বহু বছৰৰ পৰা আমাৰ ৰাস্তাটো খুব বেয়া। আমি এনেকৈ জমৰ যাতনা ভুগি আহিবলগীয়া হৈছে। আৰু এইবাৰ আশা কৰিছোঁ, এইবাৰ আমাৰ ইয়াত মানে নতুন এজন MP আহিছে, খুব মানে তেওঁ মানে এক্টিভ হয় মানুহজন। আশা কৰিছোঁ ৰাস্তাটো সোনকালে ভাল হ'ব। আৰু যিহেতু জলেশ্বৰখন অসমেই হয়, গতিকে অসমৰ বাকী অংশৰ দৰে ইয়াতো ডেভেলপমেণ্ট হ'ব লাগে, ৰাস্তা ঘাটবিলাক হ'ব লাগে, এইখিনিয়ে আৰু। খুব ৰিক্স হয়, ইয়াতে মানে এইটো নদীৰ পানী সোমাইছে ইয়াতে, আৰু খুব দ এইখিনিত। ইয়াতে মানে এই চাওক টুলুঙা নাও মানে যাতায়াত কৰি আছে। কেতিয়া নাওখন ডুবি যায়, আমাৰ মানে জীৱনৰ নিৰাপত্তা নোহোৱা অৱস্থা হৈছে আমাৰ। গতিকে খুব সাংঘাতিক এটা মানে বিপদৰ নিচিনা কথা হৈছে। তো আমি আশা কৰিম চৰকাৰে সোনকালে মানে দলংখন বনাই দিয়ক। আজি বহু বছৰৰ পৰা এনেকৈ ভাঙি আছে, খুব মানে যাতায়াতত খুব কষ্ট হৈছে। তো আমি আৰু আশা কৰিব পাৰোঁ, বাদ বাকী চৰকাৰে নিশ্চয় এইবাৰ আমাৰ নতুন MP জনে কৰি দিব। তেওঁৰ ওপৰত আমি আশা এটা ৰাখিছোঁ, ভাল মানুহ তেওঁ। কি ক'ম আৰু, 3 বছৰ হ'ল বিধায়ক আমাৰ ভোটৰ সময়ত কৈছিল যে কামখিনি কৰিম, এতিয়ালৈকে কৰা নাই। আমি আৰু কি ক'ম আৰু। যাতায়াত বহুত অসুবিধা হৈছে। আমি নাৱেদি আহোঁ, আমাৰ স্কুল আহোঁতে বহুত বেলা হয়, বহুত অসুবিধা হৈছে আমাৰ। হয়, লখিমপুৰ টু জলেশ্বৰ সংযোগী পথটো এনেকুৱা 4 বছৰ হ'ল এনেকুৱা হৈ আছে। একোৱেই কৰা নাই। ভোটৰ সময়ত খালি কয় যে কামটো কৰিম, ভোটৰ পিছত আৰু নকৰে। চৰকাৰে আহ্বান কৰাম যে আমাৰ মামা আছে, হিমন্ত মামাই যাতে এইখিনি কাম কৰি দিয়ে সোনকালে। আমাৰ বহুত অসুবিধা হৈছে, মামাৰ ওপৰত এইটো আশা কৰিছোঁ আৰু।